আকৌ আহিলোঁ আপোনালোকৰ ওচৰত। ছ'চিয়েল মিডিয়া এটা সুন্দৰ সুবিধা বৰ্তমান সময়ত, বিশেষকৈ মাকবিলাকৰ কাৰণে। যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয়, নিজৰ কাম নিজেই কৰে। সৰু হৈ থকা অৱস্থাত আমি সম্পূৰ্ণ দায়িত্ব পালন কৰিব লাগে। স্কুললৈ অহাৰ পৰা কি পঢ়িছে নাই চকু দিয়ালৈকে, প্ৰতিটো মুহূৰ্ত কি খাব, এই সকলোখিনি আমাৰ দায়িত্বত থাকে। আৰু যেতিয়া ডাঙৰ হৈ যায়, সিহঁতে নিজৰ কাম নিজেই কৰে, তেতিয়া আমি হয়তো অকণমান মুকলি পাওঁ যদিও আমাৰ কিন্তু মানুহৰ অভাৱ থাকে। কথা পতা, মনৰ কথা পাতিবৰ কাৰণেও মানুহ নাথাকে। গতিকে সেইফালৰ পৰা ছ'চিয়েল মিডিয়া এটা সুন্দৰ সুবিধা। আৰু এতিয়াতো যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছে, এতিয়া অকণমান আপোনালোকৰ লগত কথা পাতিব পাৰিছোঁ। আৰু ঠিক এনেকুৱাও নহয়, সৰু অৱস্থাতো ব্যস্ত আছিলোঁ। যেতিয়া দুইটা সন্তানক স্কুললৈ পঠাওঁ, তাৰপিছত মই সদায় ইণ্ডিয়া টিভিৰ জৰিয়তে জ্যোতিষ শিকিছিলোঁ। সদায় দুইটা ল'ৰা ছোৱালীক পঠাই এঘণ্টা ইণ্ডিয়া টিভিৰ এটা অনুষ্ঠান আছিল জ্যোতিষৰ। তাত জয়মদান, তাৰপিছত শৈলেন্দ্ৰ পাণ্ডে, কমল নন্দলাল, এনেকৈ তেওঁলোকৰ যিখিনি জ্যোতিষ এঘণ্টীয়া এটা অনুষ্ঠান সদায় শুনি পেলাই এখন মই বহী বনাই লৈছিলোঁ। আৰু সেই বহীখনত সদায় শুনি পেলাই লিখি থওঁ। তেনেকৈ এখন মোৰ ডাঙৰ বহী হৈছিলগৈ। সেইটো মই 10 চনত আৰম্ভ কৰি তেনেকৈয়ে শিকিলোঁ। আৰু তাৰ পাছত মোবাইলৰ জৰিয়তেও জ্যোতিষ শিকিলোঁ। ল'ৰা ছোৱালীক পঠাই জ্যোতিষ শিকোঁ সদায়। তাৰপিছত আৰু কেইজনমান আছিলে, ইন্দ্ৰাক্ষী ধামৰ ধৰ্মেন্দ্ৰ শৰ্মা, তেওঁকো গুৰু হিচাপে মানি তেনেকৈ মই ইউটিউবতে শিকিছিলোঁ। কমল নন্দলাল, তাৰপিছত শৈলেন্দ্ৰ পাণ্ডে, আৰু আছে বহুতখিনি জ্যোতিষী। তেওঁলোকৰ দুইটা সন্তানক পঠাই সদায় জ্যোতিষ শিকোঁ। তাৰপিছত বাস্তু শিকিলোঁ, কিন্তু বৰ্তমান মোৰ কোনো চাৰ্টিফিকেট নাই। তথাপিও সেই যিখিনি শিকিলোঁ জ্যোতিষ বা বাস্তু, মোৰ ঘৰখন চলাবৰ কাৰণে সুবিধা হয়। হয়তো কোনোবাটো আমি নিজৰ মতে কৰিব পৰা নাই, তথাপিও মোটামুটিকৈ ঘৰখন বাস্তুমতে বা জ্যোতিষমতে ৰাখিব পৰাকৈ সেইকণ অভিজ্ঞতা হৈছে। আৰু এতিয়াও ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি, য'ত আমি অকলে থাকোঁ, সেই সময়কণত যাতে আপোনালোকৰ লগত কথা পাতিব পাৰোঁ, নিজকো অকণ দেখাব পাৰোঁ কি কৰি থাকোঁ। সদায় সেইকাৰণে চেষ্টা কৰি আছোঁ মই নিজকো দেখাবৰ কাৰণে। আৰু সেইখিনি আমাৰ যি চাৰ্টিফিকেট নাথাকিলেও আমি নিজৰ ঘৰখনক সুন্দৰকৈ ৰাখিব পৰাকৈ এই জ্ঞানখিনি লোৱাটোও আমাৰ কাৰণে, মই ভাবোঁ মোৰ কাৰণে এটা ডাঙৰ কথা। আৰু এনেকৈ আপোনালোকক সঘনাই লগ পাবলৈ চেষ্টা কৰিম। প্ৰায়ে ভিডিঅ' দিবলৈ ভাবি আছোঁ, কিন্তু অসুবিধাবশতঃ দিব নোৱাৰোঁ। গতিকে চেষ্টা কৰি আছোঁ। আৰু আজিলৈ আহিলোঁ।